মই অষ্ট্ৰেলিয়াত থাকোঁ মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়। ডেৰঘত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তৰ মুখত প্ৰলাপ। মোমায়েকক হত্যাৰ অপৰাধত জেলত কটাই ওলাই অহাৰ পাছতে বৰদেউতাকক হত্যা। মই অষ্ট্ৰেলিয়াত থাকোঁ মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়। ডেৰগাঁৱৰ লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তৰ মুখত প্ৰলাপ। মোমায়েকৰ হত্যাৰ অপৰাধত জেলত কটাই ওলাই আহিয়ে বৰদেউতাকক হত্যা। ডেৰগাঁৱৰ চগুৰি কছাৰীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযুক্ত পাপু ৰাজবংশীক পুনৰ গ্ৰেপ্তাৰ। কেইবাবছৰমান পূৰ্বে মোমায়েকক হত্যা কৰি কাৰাগাৰলৈ গৈছিল পাপু ৰাজবংশী। জেলৰ পৰা ওলাই আহিয়ে বৰদেউতাক ৰঞ্জিত দাসক নৃশংস হত্যা। উত্তেজিত ৰাইজে ধৰি উত্তম মধ্যম সোধাই হত্যাৰ অভিযুক্ত পাপুক গতালে আৰক্ষীক। পুনৰবাৰ জনাইছো মই অষ্ট্ৰেলিয়াত থাকোঁ মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়। ডেৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ডত অভিযুক্তৰ মুখত প্ৰলাপ। মোমায়েকক হত্যাৰ অপৰাধত জেলত কটাই ওলাই আহিয়ে বৰদেউতাকক হত্যা কৰিলে আৰু ডেৰগাঁৱৰ চগুৰি কছাৰীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযুক্ত পাপু ৰাজবংশীক পুনৰ গ্ৰেপ্তাৰ। কেইবছৰমান পূৰ্বে মোমায়েকক হত্যা কৰি কাৰাগাৰলৈ গৈছিল পাপু ৰাজবংশী আৰু জেলৰ পৰা ওলাই আহিয়ে বৰদেউতাক ৰঞ্জিত দাসক নৃশংস হত্যা আৰু উত্তেজিত ৰাইজে ধৰি উত্তম মধ্যম সোধাই হত্যাৰ অভিযুক্ত পাপুক গতালে আৰক্ষীক। মই অষ্ট্ৰেলিয়াত থাকোঁ মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়। ডেৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড অভিযুক্তৰ মুখত প্ৰলাপ। মোমায়েকক হত্যাৰ অপৰাধত জেলত কটাই ওলাই অহাৰ পিছতেই বৰদেউতাকক হত্যা কৰে আৰু ডেৰগাঁৱৰ চগুৰি কছাৰীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযুক্ত পাপু ৰাজবংশীক পুনৰ গ্ৰেপ্তাৰ কৰে। কেইবছৰমান পূৰ্বে মোমায়েকক হত্যা কৰি কাৰাগাৰলৈ গৈছিল পাপু ৰাজবংশী আৰু জেলৰ পৰা ওলাই আহিয়ে বৰদেউতাক ৰঞ্জিত দাসক নৃশংস হত্যা। উত্তেজিত ৰাইজে ধৰি উত্তম মধ্যম সোধাই হত্যাৰ অভিযুক্ত পাপুক গতালে আৰক্ষীক। মই কামাণ্ডো IS পঢ়ি আহিছোঁ। মই অষ্ট্ৰেলিয়াত থকা ল'ৰা হয়। মই ছিংগাৰ হয়। মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়। মই পাপুৰ সৰুটো হয়। মই লেডি বয় হয়। জোনমণি দুৰ্গা মোৰ গাঁও লাগিলে চাব পাৰে লেডিছৰ হয়। পাপু মাৰি দিলে আমাৰ পাপুদাক ডিমাপুৰতে টুকুৰা টুকুৰা কৰি দিলে। কোনে নাগা মানুহ। মই সৰুটো হয়। আমাৰ মায়ে দুটা দিয়া হয়। আমাৰ মাৰ নাম হ'ল মুনু মেছ। মোক ৰেষ্ট কৰা নহয়, কাগজ দি পঠাই দিয়া হয়। মোৰ আই কাৰ্ড আৰু মোবাইল হেৰাই মই এনেকৈ বিষত পৰি থাকে। মই গছৰ তলত শুওঁ। সেয়ে মই আপোনালোকক কৈছোঁ মই জেলাৰ পাছ কৰাৰ মাজত মোৰ আই কাৰ্ড লুকুৱাই ৰাখি থৈ দিয়া হয়। মোক আমাৰ এই ঘৰৰ মানুহে মাইকী মানুহজনীয়ে ফোন কৰিছে। মানুহগৰাকীয়ে ফোন কৰোঁতে মানে কি মই ততাতৈয়াকৈ দৌৰি আহিলোঁ। মই ভিডিঅ' ছেকেণ্ডেৰী হয়। আহি পাই মানে মই এইখিনি ক্ৰছ মানুহটো যে ধাপকৈ পৰি গৈছে সেইডোখৰ দৌৰ মাৰিছোঁ। দৌৰ মাৰি যাতে সেই মোলৈ এনেকৈ চোচা লওঁতে মই ছাইড হৈ দিছোঁ। মোৰ লগত আৰু এটা ল'ৰা আহিছিলে। ছাইড হৈ দিলোঁ। সি লৰ মাৰিছে। তুমি ল'ৰাটো কোনে মাৰিছে? ল'ৰাটো এইটো পাপু বুলি কয় আমাৰ ইয়াৰে। সি বহুত দিন আমাৰ ইয়াত মিচিং হয়। তাৰ মমায়েকক বহুত দিনৰ আগতে সি মাৰিলে। এনেকৈ মৰিয়াই মাৰি পেলাইছিলে। তাৰপাছত মানুহটো ইয়াত মানে হৰাই আছিলে। আকৌ অলপ দিনৰ পাছত আহিলে। আহি ইয়াত মানে খেলি মেলি কৰিছিলে। আমি এবাৰ ধৰি মেলি থানাটোত চমজাই দিছিলোঁ। তাৰ মেণ্টেলি প্ৰব্লেম বুলি কয় কিবা কি কৰিলে আৰু থানাৰ পৰা আকৌ ভিডিঅ'য়ে ব্যৱস্থা একো গ্ৰহণ কৰা নাছিলে। ভিডিঅ'য়ে ইয়াৰ আগত আমি এবাৰ ধৰি মেলি থানাত চমজাই ধৰি আহি ইয়াত উল্টা পুল্টা কৰি থাকে। মানুহৰ এনে চোচা লয় কিবা কিবি কৰি থাকে। আমি এবাৰ ধৰি মেলি থানাত চমজাই দিছিলোঁ। তাৰপাছত এৰি দিলে সি আকৌ আজিৰ ঘটনাটো মানে সি এতিয়া মানে মোৰ এই কাষৰ মানুহগৰাকীয়ে মোলৈ ফোন কৰিলে যেনেকৈ মানুহ এটা মৰিয়াই আছে। মই জাপ মাৰি আহিলোঁ। আহি পেলাই পাইছোঁহি তাত মানুহটো ধাচকৈ পৰি গৈছে আৰু সি দৌৰ মাৰিছে। মানে মানুহজন ক'ৰ মৃত্যু হোৱা মানুহজন ক'ৰ এতিয়ালৈকে চিনি পোৱা নাই বাৰু মানুহজন ক'ৰ। মানুহজন অলৰেডি মৃত্যু হৈছে ন? গতিকে এতিয়া আপোনাক প্ৰশাসনক জনাইছে? আমি থানালৈ ফোন কৰিছোঁ। জনালোঁ কথা তেওঁলোক আহি আছে।